জুৰিয়া ২ নং বৰালিমাৰীত ভূমিকেন্দ্ৰিক সংঘাত। নগাঁও জিলাৰ জুৰিয়া ২ নং বৰালিমাৰীত ভূমিকেন্দ্ৰিক সংঘাত। দীৰ্ঘদিন ধৰি চলি থকা ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা। চোকা অস্ত্ৰ দা তৰোৱালে আক্ৰমণ। আহত কেইজন লোকক এটা ফৈদৰ আক্ৰমণ কৰা আন এটা ফৈদৰ আক্ৰমণৰ ফলত আব্দুল মালিক নামৰ লোকজন অতি সংকটজনক অৱস্থাত আছে। আব্দুল মালিকৰ পৰিয়ালে সুত্ৰিপাৰ থানাত আব্দুল কালাম আজাদ, দুলাল উদ্দিন, শ্বাহজাহান আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষী কি পদক্ষেপ লয় তাৰ অপেক্ষাত আছে পৰিয়ালৰ লোক। ইয়াতে আছে আব্দুল ৰেজাক আৰু আব্দুল হাছেন। আব্দুল ৰেজাক হ'ল আবুল কালাম আৰু দুলাল উদ্দিনৰ দেউতাক, আৰু আব্দুল হাছেন মোৰ দেউতাক। মোৰ নাম আব্দুল খালেক, মোৰ ককায়েকৰ নাম হ'ল আব্দুল মালেক, মোৰ সৰু ভাইটোৰ নাম হ'ল আব্দুল বাৰেক, আৰু আমাৰ ডাঙৰ ককাই এজন আছে, তেওঁৰ নাম হ'ল ছালামুদ্দিন। তেতিয়া আমি এই চাৰিজনৰ নামত যেতিয়া আব্দুল ৰেজাকৰ মাটিটো আবুল কালাম আৰু দুলাল উদ্দিনৰ নামত আহিলে, আৰু আব্দুল হাছেনৰ মাটিটো আব্দুল হাছেনৰ ল'ৰা আমি চাৰিজন ভাই ককাই আমাৰ চাৰিজনৰ নামত আহিছে। এইটো চাওক আব্দুল ৰেজাক, ইয়াত আছে আব্দুল হাছেন। যেতিয়া আব্দুল ৰেজাকৰ মাটি আবুল কালাম দুলাল উদ্দিনৰ নামত আহিছে, এতিয়া আব্দুল হাছেনৰ মাটিটো এইটো চাওক আব্দুল হাছেনৰ মাটিটো এতিয়া আমাৰ ভাই ককাই চাৰিজনৰ নামত আহিছে। গতিকে আমি খাজনা দিলোঁ। এই খাজনা ৰচিদ চাওক, এই ইয়াতে আছে ৭১ তজি, এই খাজনাটোৰ এইটো চাওক। তাৰপাছত আমি খাজনাটো দি পেলাই আমাৰ ইয়াত চাওক আছে ছালামুদ্দিন আমাৰ ডাঙৰ ককায়েক, তেওঁৰ খাজনা ৰচিদ মানে ক্লিয়াৰ চাৰ্টিফিকেট। তাৰপিছত আছে এই চাওক, ইয়াত আছে আব্দুল বাৰেক, মোৰ সৰু ভাইটো হয়, খাজনা ৰচিদ ক্লিয়াৰ। তাৰপিছত এইটো চাওক, ইয়াত আছে মোৰ নাম আব্দুল খালেক, ক্লিয়াৰ চাৰ্টিফিকেট। তাৰপিছত ইয়াত চাওক, ইয়াতে আছে আব্দুল মালেক, খাজনা ৰচিদ ক্লিয়াৰ। গতিকে আমি খাজনা চাজনা দি আছোঁ। যদি আব্দুল ৰেজাকৰ মাটিটো আবুল কালাম আৰু দুলাল উদ্দিনৰ নামত গৈছে, আব্দুল হাছেনৰ মাটিটো আব্দুল হাছেনৰ ল'ৰা আমি চাৰিজনৰ নামত আহিছে, তেওঁলোকে আধাটো পায়, আমি আধাটো পাওঁ। তেওঁলোকে গোটেইখিনি মাটি জোৰ জবস্তি গুণ্ডা বাহিনী লৈ আমি দুখীয়া বুলি আমাক হাৰাশাস্তি দিয়ে আৰু মাটিটো নিদিওঁ বুলি তেওঁলোকে টকা পইচাৰ বলত, গুণ্ডা বাহিনী আছে, টকা আছে, মানে এইবোৰ কি কৰে, আমাক মাৰধৰ কৰি হ'লেও মাটিটো মানে তেওঁলোকে দখলত নিবলৈ চেষ্টা চলাইছে। আৰু ইয়াতে এজন মহিলা আছে, এই আবুল কালামৰ ভনী, সেই মাটিটোৰ লগতেই আছে আমাৰ ঘৰৰ ওচৰত। তেওঁলোকে আমাৰ ঘৰৰ পৰা অলপমান আঁতৰত ঘৰ, তাৰ পৰা খালী হাতেৰে ২-৩জন আহি পেলাই ৰুখীয়া কাটোন আশা কৰ্মী হয়, তেওঁলোকৰ ঘৰত হাতীয়াৰ চাতিয়াৰ লাখুটি চাকুটি তাত চোকা অস্ত্ৰ জমা কৰি থৈ দিয়ে। আহি পেলাই আমাক গালাগালি পাৰিব, কোনোবা এজন আমি ঘৰৰ পৰা যদি ওলাই আহোঁ, সেইটো ঘৰৰ পৰা চোকা অস্ত্ৰ লৈ আমাক মাৰিবলৈ মানে চেষ্টা চলায় আৰু মাৰে। গতিকে দয়ালু মহোদয়ৰ ওচৰত আমি এইটোৱেই প্ৰাৰ্থনা জনাওঁ, মাননীয় প্ৰশাসনে যাতে এইটো সুবিচাৰ কৰি দিয়ে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এই চেনেলৰ যোগেদি, কাৰণ কি আমিতো ইমানটোক দূৰত তেওঁলোকৰ ওচৰত যাব নোৱাৰোঁ, গতিকে তেওঁলোকে পুলিচ প্ৰশাসনৰ দ্বাৰা যাতে এই মাটিটোৰ তদন্ত কৰি তেওঁলোকে মানে যাতে চায় যে সত্যটো সঁচা নে মিছা, তেওঁলোকে ব্যৱস্থাটো যে কৰি দিয়ে। এয়ে আমি মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, অনুৰোধ জনাওঁ।